নমস্কাৰ মই মিদুস্মিতা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ হৈতে আশা কৰো সকলোৰে ভাল মোৰো বৰ্তমান ঠিকে খালি এই চকুটো অকনমান ফুলি আছে ধৰিব পাৰিছেনে কিবা আছিনা নিচিনা উঠিছে উঠিব আৰু মানে সৰু হৈ আছে হেয়াই বাকি ঠিকে আছো কালি আমি ফুৰিব গৈছিলো দেওপানী নামঘৰলে হেতু ব্লগ আহি আছে বাৰু হেতু ব্লগ দিয়াৰ পাছতহে মই এটো ব্লগ দিম কাৰণ হেতু এডিট কৰি হৈছে আৰু হেতু দিলম তাৰ পাছত এটো দিম আৰু আজি এটা ভিডিও আপলোড কৰিছো পাস্তা ৰেচিপিটো হেতু আজি আপলোড কৰি আছো এতিয়া হেতু যাব আৰু হেতু আপোনালোকে চাইছে সাকে মোৰ ভিডিও এটো দিয়ালৈকে আপোনালোকে সাকে হেতু ভিডিও চাইছে যদি নাইছো হেতু চাই লব বহুত বেছি টেস্টি ব্ৰেকফাষ্ট মানে কি কম সাংঘাতিক বেছি ভাল হৈছিলে খাবলে মই নিজে ভাল পাইছো আৰু খাই আপোনালোকে ভাল পাব মই জানো এতিয়া পানী খাই লৈছো ৰাতিপুৱা তাৰ পাছত মায়ে আটা লাডু কৰি থৈ গৈছে মই এতিয়া কিবা এটা বনাম মানে ৰুটি আৰু ভাজি তেনেকে বুলি নবনাও আৰু দেই ৰুটিটো একদম সিম্পল কে এটা টেস্টি ৰেচিপি বনাম আপোনালোককো দেখাম বলক তেতিয়া হলে মোৰ চুৰটো মই এনেকে টাৱেলখন লগাই থৈছো কিন্তু এনেকে থব নালাগে মই এখিনি ঠিক কৰি লওঁ আহিছো হে জাস্ট গা ধুই অকনমান চিৰাম লগাই ভিডিওটো ষ্টাৰ্ট কৰিম আৰু মোৰ যোনটো ভিডিও মানে হেয়াৰ কেয়াৰৰ ওপৰ যোনটো ভিডিও হেটো বহুত মৰম দিছে আপোনালোকে বহুত বেছি মৰম দিছে হেটো 1.5 লাখ হৈ গল ভিউজ বহুত বেছি থ্যাংক ইউ সকলোকে যি সকলে চাইছে তেওঁলোকক বহুত থ্যাংক ইউ যি সকলে নাইছা তেওঁলোকেও চাব ভিডিওটো উপকৃত হ'ব যথেষ্ট উপকৃত হ'ব বহুত এটা ভাল ভিডিও দিছিলো মই হেখিনি ৰুটিন ফলো কৰো আসলতে হেখিনিকে আপোনালোকৰ ওচৰত শেয়াৰ কৰিছো এতিয়া মূৰ ধুই আহিলো মূৰ ধুই অহা পাছত হেয়া টাৱেলে অকনমান পানীটো হেৰি কৰি থলো কিন্তু তেনেকে থব নালাগে আৰু মোৰ লৰা লৰিতে হেয়া এতিয়া মই অকনমান চিৰাম লগাম গোটে ভিডিওটো গোটেখিনি কথা মই তাতে দি দিছো আপোনালোকে চাব আপোনালোকে চাই পেলাইনি মোক কব হেতু ভিডিও চাই আপোনালোকে ভাল পালে নে নাই পোৱা হেতু ভিডিও বহুতে চাইছে যদি আপোনালোকে নাইছোৱা চাই লব অলপ চিৰাম লগাই লৈছো কালি যাওঁতে বহুত লেতেৰা হল মুটো আহুতে ৰাতি হল হেকাৰণে ধুই নিদিলো আজি ধুই দিছো আৰু বলক তেতিয়া হলে এখন মই ৰদত দি থৈ আহো তাৰ পাছত ভিডিওটো ষ্টাৰ্ট কৰিম এয়া আটা লাডু মায়ে বনাই থৈ গৈছে এখিনি এটা বনাই লম তাৰ পাছত কি বনাও আপোনালোকক দেখাই ন এখিনি মই বেলি লওঁ তেতিয়ালৈকে বাই বাই এয়া মই তিনটা বেলি ললো তাৰ পাছত ইয়াতে তিনটা ডিম লৈ লৈছো আৰু এগিটাইতে ইয়াতে মই মিক্স কৰিম বেলেগ একো নিটো অকল নিমখ অকমান দিম আৰু অকনমান হালধি দিবও পাৰে নিদিবও পাৰে এতিয়া মই পেনখন পাতি লৈছো এখন যেতিয়া গৰম হ'ব তেতিয়া মই বেলি থোৱা ৰুটিটো এটো দি লৈছো আৰু এটো অকনমান গেছটো কমাই দিছো নহলে জ্বলি যাব এতিয়া এনেকে বাবলছ উঠি আহিছে নহয় তেতিয়া মই এনেকে লৰাই দিছো মানে উলুটাই দিছো আৰু উলুটাই দিয়াৰ পাছত এতিয়া মই অকনমান ঘিউ লগাই দিছো আৰু ঘিউখিনি ভালদৰে এনেকে স্প্ৰেড কৰি ইফালে কৰি লৈছো আৰু এফালেও মই অকনমান ঘিউ লগাই লম এনেকে ঘিউ লগাই দিছো আৰু এনেকে হেতাখনে স্প্ৰেড কৰি দিছো একেবাৰে লাষ্টত ঘিউ দিলে আসলতে জ্বলি যায় হেকাৰণে অকনমান প্ৰথমতে ঘিউটো দি দিব লাগে তাৰ পাছত এয়া মই নমাই থম এয়া ৰুটি বনাই হৈ গল এতিয়া মই ইয়াতে অকনমান ৰিফাইন দি লম ইয়াতে অমলেট বনাম এতিয়া কণীখিনি দি দিছো আৰু এনেকে স্প্ৰেড কৰি দিছো তেতিয়াহে ৰুটি গুটেটোতে লাগিব অকমানকে থাকিলে ৰুটিটো নালাগিব আৰু তাৰ পাছত এনেকে ৰুটিটো দি দিছো তেতিয়া এই অমলেটৰ লগত ৰুটিটো লাগি ধৰিব ধুনিয়াকে আৰু অকনমান এনেকে ইফালো কৰি দিব যাতে এইটো সাইডো অমলেটৰ হিজে বেছি দেৰি নালাগে 2 মিনিট মানৰ পাছত মই নমাই থম মই কি এতিয়া সবজি দিম হেখিনি কাটি লওঁ তাৰ পাছত আকৌ দেখাম একদম গৰমত বনোৱা মজা ওলাই গৈছে এতিয়া ফিলিংখিনিৰ কাৰণে মই এটা তিয়হ আধা ফাল শিমলা মিৰ্চ লৈছো সৰু সৰু গাজৰ তিনটা আৰু জলকীয়া দুটা লৈছো আপোনালোকৰ যদি জ্বলা খাব ইচ্ছা নাই নিদিলেও হ'ব আৰু পিয়াজ দুটা মই এনেকে ফালি পেলাই নি পানীত তিয়াই ৰাখিছো কাৰণ এনেকে যদি তিয়াই ৰাখে তেতিয়া চকু নুপুৰে কাটিলে আপোনালোকেও কৰি চাবচোন দেই এতিয়া মই তিয়হটো এনেকে সৰু সৰুকে কাটিম একদম পাতলকে কাটিম আৰু দীঘলকে কাটিম মানে ৰুটিটো ভিতৰত ভৰাই দিম যিহেতু হেকাৰণে মানে দীঘলকে কাটি দিম আৰু সৰু সৰুকে কাটিলেটো উলাই পৰিব গাজৰটো মই তেনেকে দীঘলকে কাটিছো এখিনি কাটি হৈ গল এতিয়া এয়া
তাৰ পাছত এইখিনি আপোনালোকে ভাজিও ল'ব পাৰে মোৰ এটা ধুনীয়া ৰোলৰ ৰেচিপি আছে মই ডেছক্ৰিপশ্যনত বাৰু লিংকটো দি দিম সেইটোও চাব পাৰে এইটো মই একদম চিম্পলকৈ বনাইছোঁ এইটো ব্ৰেকফাষ্ট হয় আৰু লৰালৰি হৈছে সেইকাৰণে এনেকেই চিম্পলকৈ বনাম খাবলৈ কিন্তু বেয়া নহয় টেষ্টেই হ'ব যদি আপোনালোকৰ কেঁচা খাবলৈ মন নাযায় তেতিয়া ভাজি ল'ব পাৰিব অকণমান তাৰপিছত এইখিনি মই এনেকৈ চৰিয়াত গোটেইখিনি মিক্স কৰি ল'লোঁ তাৰপাছত নিমখ দিছোঁ সোৱাদ অনুযায়ী আৰু তাৰ পাছত এইখিনি মই হাতেৰে মিক্স কৰি ল'ম অকণমান নেমু দি দিব পাৰিব তেতিয়া টেষ্টটো ভাল হয় আৰু খাবলৈ নেমু অকণমান ৰস দি দিলোঁ তাৰপাছত মই হাতেৰে এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম গোটেইখিনি আৰু লৰালৰিকৈ কৰি দিম কাৰণ নিমখ দি দিলোঁ পানী এৰিব চব্জিটোৱে সেইকাৰণে মই এনেকৈ দীঘলকৈ দি লৈছোঁ তাৰপাছত পেকিং কৰিবৰ কাৰণে এনেকৈ কাগজ লৈছোঁ আধা ফাল এনেকৈ ফালি লৈছোঁ আৰু ৰুটিটো এনেকৈ যেতিয়া ভাজ কৰি লওঁ তাৰ তলত এনেকৈ কাগজখন দি এনেকৈ ধুনীয়াকৈ মেৰিয়াই দিব লাগে আৰু যিখিনি অংশ বাকী থাকিলে ন কাগজৰ সেইখিনি এনেকৈ ভিতৰলৈ কৰি ভৰাই দিব লাগে তেতিয়া ৰোলটো শ্বেপত ৰৈ যাব এয়া আমাৰ ৰোল হৈ গ'ল খাবলৈ টেষ্টিয়ে হয় চচৰ লগত ভাল লাগিব আপোনালোকে যদি ইচ্ছা কৰে চচটো চব্জিখিনিৰ ওপৰতো দিব পাৰিব কাহুৰি ৰুটিৰ লগত খাবলৈ বেছি টেষ্টি আৰু নেমু দি দিছোঁ যে বিৰাট বেছি ভাল লাগিছে নেমুটো খাই লওঁ